ওৰাং আৰক্ষীয়ে অপহৰণ হোৱা এগৰাকী কিশোৰীক উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰে দিনৰ 2 বজাত অপহৰণকাৰীক ওদালগুৰি জেললৈ প্ৰেৰণ কৰে। ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অধীনস্থ চুটিয়াপাৰা এগৰাকী কিশোৰীক ওৰাং কলেজৰ অভিমুখে আহি বীৰ চেপিলৰ পৰা নিৰুদ্দেশ হৈ আছিল। পৰিয়ালৰ লোকে বহুত বিচাৰ খোচাৰ কৰাৰ অন্তত বিচাৰি নাপাই অপহৰণ কৰা বুলি সন্দেহ হয়। অৱশেষত ওৰাং আৰক্ষী থানাত যোৱা 22 এপ্ৰিলত অপহৰণ কৰাৰ এটি গোচৰ ৰুজু কৰে। সেই মৰ্মে ওৰাং আৰক্ষীয়ে জোৰদাৰ তদন্তৰ অন্তত নিশা ওৰাং আৰক্ষীয়ে অপহৰণ হোৱা কিশোৰীগৰাকীক বিশ্বনাথ জিলাৰ পৰা ওৰাং আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ চন্দ্ৰ কলিতাৰ নিৰ্দেশ অনুসৰি ASI মৃণাল টাইডৰ নেতৃত্বত পিংকিমণি তামুলী, ৰক্তিম শইকীয়া আৰু আৰক্ষীৰ বেটেলিয়নৰ দলে বিশ্বনাথ জিলাৰ পশ্চিম মেজিকা গাঁৱৰ প্ৰদীপ গায়নৰ পুত্ৰ হীৰকজ্যোতি গায়নক গ্ৰেপ্তাৰ কৰি ওৰাং আৰক্ষী থানালৈ লৈ আহে। ৰবিবাৰে ওৰাং আৰক্ষী থানাৰ গোচৰ নং 39/24 অনুসৰি আণ্ডাৰ ছেকশ্যন 366 IPC ৰুজু কৰি ওদালগুৰি জেললৈ প্ৰেৰণ কৰে। দেউতাৰ নাম কোনটো গাঁৱৰ? বিশ্বনাথ চাৰিআলি। গাঁওখনৰ নাম কি? পশ্চিম মেজিগাঁও। কেনেকৈ চিনাকি হৈছিল ছোৱালীটোৰ লগত? ইনষ্টাগ্ৰামত। তুমি কি কাম কৰা? কোম্পানীত কাম কৰা। তোমাৰ বয়স কিমান হৈছে? 22। তুমি গম পোৱা নাই ছোৱালীজনী 16 বছৰ বুলি? ওদালগুৰিৰ পৰা আছাদুল ইছলামৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।